নিজে নিজে আহি গ'ল নিজে নিজে আহি গ'ল আৰু ৰাতি টোপনি গৈছিল নে নাই তো 5টাত আহিবৰ কাৰণে ৰাতিপুৱাটো আপোনালোকে 3টামান বজাতে শুই উঠিবলগীয়া হৈছে তো ৰাতি শুলে নে নাই ৰাতিও নুশুলে হে ভগৱান আহোঁতে চাহ খাই ঘৰত আহিলে নে নাই চাহু খোৱা নাই বাপৰে সঁচাই কৈছে নে একদম আৰু যাৰ ঘৰ অলপ দূৰত তেওঁলোকেতো 3টা বজাতে মানে আহি পাইছে ঘৰৰ পৰা গাড়ী কেনেকে পালে ৰাতিপুৱা ইমান বাপৰে যি নহওক মই গুৱাহাটীৰ পৰা আহি আছিলো অকনমান মোৰো দেৰি হল 11টাত মিটিং হোৱা কথা আছিলে 1 ঘণ্টা মোৰো দেৰি হল আমি বহুত দেৰি নকৰি যিমান পাৰো সোনকালে আপোনালোকক চেক বিলাক দি দিম যাতে আপোনালোকে ঘৰলৈ সোনকালে ঘূৰি যাব পাৰে ঘূৰি যাবৰ কাৰণে গাড়ীবোৰ আছে নে নাই আছে ঠিক আছে আমাৰ আজিৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা ডাঙৰীয়া টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া ডেভিড চেতিয়া ডাঙৰীয়া পুষ্পাঞ্জলি সোণোৱাল ডাঙৰীয়ানী ব্ৰজেন বৰা ডাঙৰীয়া দুলাল বৰা ডাঙৰীয়া লক্ষী সোণোৱাল ডাঙৰীয়ানী অসীম হাজৰিকা ডাঙৰীয়া জিলা আয়ুক্ত আৰু আমাৰ মাজত উপস্থিত সন্মানৰ ৰাইজ আৰু আই মাতৃসকল আজি আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চাবুৱা লাহোৱাল সমষ্টিত চেক বিতৰণৰ বাবে আমি উপস্থিত আছো আৰু আজিয়ে আমি মাকুম সমষ্টিটো চেকসমূহ বিতৰণ কৰিম অসমত 40 লাখ আত্মসহায়ক গোটৰ সদস্য আছে আৰু এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰ পিছত আমি 32 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যক এই উদ্যমিতা অভিযানৰ বাবে নিৰ্বাচন কৰিছো আজিলৈকে আমি 55টা বিধানসভা সমষ্টিত এই পুঁজি বিতৰণ কৰিলো আৰু 15 লাখ মহিলা ইতিমধ্যে এই আঁচনিৰ পৰা উপকৃত হৈছে আপোনালোকক দেখুৱা ভিডিঅ' ছবিখনত দেখিছে যে ইতিমধ্যেই আমি যিসকল মহিলাক এই উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছিলো তেখেতসকলে কিবা নহয় কিবা কামত ইতিমধ্যে নিজকে জড়িত কৰিছে আৰু আমি দেখা পাইছো যে এই আঁচনিত ধন পোৱা মহিলাই বৰ্তমানলৈকে আমি আগবঢ়োৱা টকাৰ
সুন্দৰ ব্যৱহাৰ কৰিব পাৰিছে মই ভাবো যে আমাৰ চাবুৱা লাহুৱাল সমষ্টিৰ মহিলাসকলে আজি এই আঁচনিৰ ধন লাভ কৰাৰ পিছত এই পুঁজিৰ সদ্ব্যৱহাৰ কৰিব আৰু আঁচনিখনক পৰৱৰ্তী পৰ্যায়লৈকে আগুৱাই লৈ যোৱাত সহায় কৰিব কাৰণ উদ্যমিতা অভিযান একবাৰৰ কাৰণে নহয় এই উদ্যমিতা অভিযান কেইবা বছৰো চলি থাকিব আৰু যেতিয়ালৈকে আমাৰ মহিলাসকল লাখপতি বাইদেউ হ'ব নোৱাৰিব তেতিয়ালৈকে আমি আপোনালোকক সহায় আগবঢ়াম এতিয়া প্ৰশ্নটো হৈছে যে লাখপতি বাইদেউ মানে কি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলে বিভিন্ন ধৰণে গোটৰ পুঁজি বেংকৰ পৰা লোৱা ঋণ আদি বিভিন্ন সূত্ৰৰ পৰা পোৱা টকা পইচাৰে তেওঁলোকে বিভিন্ন ব্যৱসায়ত নামি পৰিছে আৰু যিসকলে সফল ব্যৱসায়ৰ জৰিয়তে 1 লাখ টকাতকৈ বেছি বছৰত উপাৰ্জন কৰিব পাৰিছে তেওঁলোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লাখপতি বাইদেউৰ সন্মান দিছে আৰু লাখপতি বাইদেউসকলক বেংকৰ পৰা সহায় কৰিবলৈ বেংকসমূহকো নিৰ্দেশ দিছে আমাৰ অসমত 40 লাখ মহিলা এই গোটেই ব্যৱস্থাটোৰ লগত জড়িত হৈ আছে আৰু আজিৰ দিনটোলৈকে 8 লাখ মহিলা ইতিমধ্যেই লাখপতি বাইদেউ হ'ব পাৰিছে তেওঁলোকে বিভিন্ন ধৰণে বেংকৰ পৰা গোটৰ পৰা লোন লৈছে আৰু কিবা নহয় কিবা এটা কাম হাতত লৈ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে চাওঁতে চাওঁতে আমি যেতিয়া আৰু খবৰ লৈছিলো কিছু মহিলা লাখপতি বাইদেউৰ পৰা মহা লাখপতি বাইদেউ হৈছে মহা লাখপতি বাইদেউ মানে কোন যিসকলে বছৰি 10 লাখ টকাতকৈও অধিক উপাৰ্জন কৰিব পাৰিছে আৰু এনেকুৱা নহয় যে এই মহিলাসকল আমি নিচিনা বা আমাৰ অচিনাকি মহিলা আপোনালোকে যদি খবৰ কৰে আমাৰ চাবুৱাৰে ডিকম বজাৰৰ অনিতা সাহু বাইদেৱে এখন বিউটি পাৰ্লাৰ খুলিছিলে সামূহিক বিনিয়োগ পুঁজিৰ পৰা 5,000 আত্মসহায়ক গোটৰ বেংক লিংকেজৰ পৰা 1,80,000 টকা লোন লৈ বৰ্তমান মাহত 25,000 টকাকৈ 3 লাখ টকা বছৰত উপাৰ্জন কৰিছে আমাৰ চাবুৱাৰে পুলুঙা গাঁৱৰ ৰূপজ্যোতি শইকীয়া বাইদেৱে নাৰ্চাৰী
আৰু কেঁচুসাৰ গোট স্থাপন কৰিলে সামূহিক পুঁজিৰ পৰা 4 লাখ টকা, বেংক লিংকেজৰ পৰা 50,000, PMFME ঋণৰ 1,26,000, ৰিভলভিং ফাণ্ডৰ 25,000, এই গোটেইবোৰ সংযোজন কৰি এতিয়া মাহত 20,000 টকা উপাৰ্জন কৰে। বছৰি 2,40,000 টকা সৰ্বমুঠ বাইদেৱে উপাৰ্জন কৰে। এই দুটাটো মই উদাহৰণ দিলো, কিন্তু আমাৰ অসমত 8 লাখ মহিলা আছে যিসকলে ইতিমধ্যে নিজৰ ভৰিত থিয় হৈ লাখপতি বাইদেউ হ'ব পাৰিছে। আজি আপোনালোকে দেখা পাব যে আমি আমাৰ জীৱন পৰিচালনাৰ বাবে আমাক যিমান সামগ্ৰী লাগে আমি 90% সামগ্ৰী অসমৰ বাহিৰৰ পৰা আনো। আজি আমাৰ ৰাজ্যত কণী আমি বাহিৰৰ পৰা আনো, মুৰ্গী আমি বাহিৰৰ পৰা আনো, গাহৰি কেইটা আমি বাহিৰৰ পৰা আনো, আৰু আমি যিমান বিয়াত ব্যৱহাৰ কৰা, পূজাত ব্যৱহাৰ কৰা খোৱা বস্তুলৈকে, শাক চব্জিলৈকে আমি আজি বাহিৰৰ দেশ আৰু বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল। আমাৰ অসমত আজি আমাক প্ৰতিদিনে খাবৰ বাবে 25 লাখ লিটাৰ গাখীৰ আমাক প্ৰয়োজন। আমি অসমত প্ৰত্যেক দিনাই কিমান গাখীৰ উৎপাদন কৰোঁ? 3 লাখ লিটাৰ। বাকী 22 লাখ লিটাৰ ক'ৰ পৰা আহে? বিহাৰৰ পৰা, গুজৰাটৰ পৰা, কৰ্ণাটকৰ পৰা। গুজৰাটত প্ৰতিদিনে কিমান গাখীৰ উৎপাদন হয়? 1 কোটি 80 লাখ লিটাৰ। কৰ্ণাটকত কিমান গাখীৰ উৎপাদন হয়? প্ৰতিদিনে 80 লাখ লিটাৰ। মহিলাসকলে ঘৰত গাই পোহে, গাখীৰ গাঁৱৰ সমবায়ৰ জৰিয়তে আমুলক দিয়ে, নন্দিনীক দিয়ে, আৰু সেই গাখীৰ ভাৰতৰ বিভিন্ন ৰাজ্য আৰু দেশ বিদেশলৈকে যায়। আমাৰ অসমত আজিও আমি বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছো। কলিকতাৰ পৰা ট্ৰাকবিলাক যেতিয়া অসমলৈ আহে, ভৰ্তি হৈ আহে, আৰু যেতিয়া অসমৰ পৰা ঘূৰি যায়, খালী ট্ৰাকবিলাক ঘূৰি যায়। তাৰ কাৰণ হ'ল অসমৰ পৰা চাহক বাদ দি আমি বাহিৰলৈকে একোৱেই নপঠাও, কিন্তু আলু, পিঁয়াজ, শাক চব্জি, দালি, চাউল আমি বাহিৰৰ পৰা আহি ইয়াতে আমি বজাৰত ব্যৱসায় কৰোঁ, আৰু 100 টকাৰ 80 টকাই বাহিৰৰ প্ৰদেশলৈকে গুচি যায়। আমি আমাৰ জাতিটোক যদি নিজৰ ভৰিৰ ওপৰত থিয় কৰাব লাগে, আমি এটা গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰাৰ ৰাস্তা বিচাৰি উলিয়াব লাগিব। আজি আমাৰ অসমত
মহিলা আত্মসহায়ক গোট এটা সংগঠিত শক্তি আৰু আমি যদি প্ৰত্যেকটো গ্ৰুপ প্ৰত্যেকগৰাকী মহিলাই উৎপাদনৰ কামত নিজক যদি জড়িত কৰিব পাৰো তেনেহলে আমি লাহে লাহে অহা 10 বছৰৰ ভিতৰত অসমৰ অৰ্থনীতিক আমি স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰিব পাৰিম আমি ডাঙৰ কামো হাতত লৈছো কেইদিনমান আগতে আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামৰূপত আহিছিলে এমোনিয়া ইউৰিয়া সাৰ বনোৱাৰ বাবে ডাঙৰ ফেক্টৰীৰ আধাৰশিলা কৰিলে জাগিৰোডত সেমি কণ্ডাক্টৰৰ দৰে আধুনিক উদ্যোগৰ কাম আমি হাতত লৈছো কিন্তু এখন সমাজ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিব লাগিব আৰু এখন গাঁৱে নিজে ব্যৱহাৰ কৰা সকলো সামগ্ৰী নিজৰ গাঁওখনতে যেতিয়া উৎপাদন কৰিব পৰা হ'ব আমাৰ ৰাজ্যখন আত্মনিৰ্ভৰশীল ৰাজ্যলৈ ৰূপান্তৰ হ'ব সেই কাৰণে আমি মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছিলো আৰু আমাৰ লক্ষ্য যে 8 লাখ নহয় 40 লাখ মহিলা লাখপতি বাইদেউ হওক পৰৱৰ্তী পৰ্যায়ত মহালাখপতি বাইদেউ হওক আৰু আমি অসমখন আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হিচাপে নিজৰ ভৰিৰ ওপৰত আমি নিজে থিয় দিওঁ এই প্ৰক্ৰিয়া যদি আজি 15 বছৰ 20 বছৰ আগৰ পৰাই আৰম্ভ হ'লহেঁতেন আজিলৈকে অসমৰ অৰ্থনীতিয়ে এটা নতুন দিগন্তলৈ গতি কৰিলেহেঁতেন আগৰ চৰকাৰসমূহে মহিলাসকলৰ এই শক্তিক স্বীকাৰ কৰিব পৰা নাছিল মাতৃ জাতিৰ মাজত লুকাই থকা শক্তিক তেওঁলোকে চিনি পোৱা নাছিল তাৰ কাৰণে আমি এই আঁচনি 2025ত লৈছো যাক হয়তো 2005-10 চনতে লোৱাৰ প্ৰয়োজনীয়তা আছিল এই আঁচনিখন আমি আগুৱাই লৈ যাব খুজিছো প্ৰথমতে আজি আমি আপোনালোকক 10,000 টকাকৈ চেক দিম এই 10,000 টকা আমি কেনেকে ব্যৱহাৰ কৰিম এই সিদ্ধান্ত আপোনালোকে ল'ব লাগিব কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন ঠিক আছে কোনে কোনে মোবাইল নিকিনে হাত দাঙক কোনেও নিকিনে আচ্ছা মোক এটা বেলেগ উত্তৰ দিয়ক কাৰ কাৰ মোবাইল আছে হাত দাঙকচোন বা সাবুয়াত সবৰে মোবাইল আছে মোবাইলৰ নম্বৰ বিলাকো কেতিয়াবা মই লৈ লম যাতে ভাল ভাল আপোনালোকক ভাল ভাল খবৰ দি থাকিব পাৰো আজি কি আছে কালি কি আহিব ভাল ভাল খবৰ বিলাক দি থাকিম আপোনালোকক ঠিক আছে যাতে আপোনালোকে দেশৰ খবৰবোৰ পাই থাকে
কি সামগ্ৰীৰ কি মূল্য আপোনালোকে বুজি পাই থাকে। যি নহওক এই 10,000 টকা লৈ আমি 3টা কাম কৰিম। এটা হ'ল আমি গ্ৰুপত 10,000 টকাকৈ বেংকৰ পৰা লৈ আমি আমাৰ গ্ৰুপত জমা দিলো। 1 লাখ টকা হ'ল গ্ৰুপত, আৰু গ্ৰুপটোৰ পৰা আমি ব্যৱসায় কৰিব পাৰো, বা কোনোবাই ব্যৱসায় কৰিলে আমি তেওঁলোকক লোন দিব পাৰো। 1 নম্বৰ। 2 নম্বৰ, যে নহয় আমি গ্ৰুপত নিদিওঁ, কাৰণ গোটত আমি আগতে দিছোৱেই, গোটত ৰিভলভিং ফাণ্ডো আহিছে, এইবাৰ আমি নিজে কিবা এটা কৰিম, কোনো আপত্তি নাই। আমি নিজে কুকুৰা পুহিলো, হাঁহ পুহিলো, গাহৰি পুহিলো, চিলাই মেচিন কিনিলো, তাঁতশালৰ বাবে সূতা কিনিলো। আপোনালোকে নিজেও 10,000 টকাটো ব্যৱহাৰ কৰিব পাৰিব। কোনোবা মহিলাই ক'ব যে মই গ্ৰুপতো নিদিওঁ, কিন্তু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগি আছে, যদি টকাটো অথলে যায় তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডে কিবা এটা ব্যৱসায় কৰি আছে, বা ঘৰৰ কিবা এটা ব্যৱসায় আছে, তাতে আমি 10,000 টকাটো বিনিয়োগ কৰিব পাৰো, আৰু স্বামী আৰু পত্নীয়ে মিলি পেলাইও আমি এটা ব্যৱসায় গঢ়ি তুলিব পাৰো। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈ আহিম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে মই পাইছিলো। টকাটো ক'ত খৰচ কৰিলে? বোলে এটা মোবাইল কিনিলো। ভাল কথা। বোলে বিহু আহিলে কাপোৰ কিনিলো, মাঘ বিহু আহিলে লগৰ কেইজনীয়ে লগ বা হাঁহেদি ভাত খালো। ঠিক আছে, কিন্তু যিসকলে আমাক ক'ব যে এই 10,000 টকা দি মই এই কামটো কৰিলো, আৰু যদি মই আৰু টকা পাওঁ এই কামটো মই আৰু ভাল কৰি কৰিব পাৰিম, আমি আপোনালোকক আকৌ এনেকে মাতি আনিম, আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000কৈ টকা দিম। তেতিয়া কিন্তু 5টা বজাত নাহিব, 8টা বজাত আহিলে হ'ব। হ'ব? দ্বিতীয়বাৰ আমি আপোনালোকক 25,000কৈ টকা দিম, আৰু 25,000 টকাটো ভাল কৰি খৰচ কৰিলে আমি আপোনালোকক তৃতীয়বাৰ 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। আৰু এইটো মই এনেই কোৱা নাই। যেতিয়া মই 10,000 দিম বুলি কৈছিলো, বহুতে বিশ্বাস কৰা নাছিলে। কংগ্ৰেছৰ মানুহবিলাকে ভাবিছিল যে আমি ভাল কৰি লুঙিখনকে দিব পৰা নাছিলো, ধুতিখনকে দিব পৰা নাছিলো, এওঁ আৰু ক'ৰ পৰা 10,000 টকা দিব। কিন্তু আজিতো পাই গ'ল 10,000 টকা। যেনেকে আজি 10,000 টকা পালে, তেনেকৈ আপোনালোকে 25,000 টকাও আপোনালোকে পাব। যদি মই ক'লো যে আমি দিম, আমি দিব লাগিব। কাৰণ
আমি কেতিয়াও মিছা কথাৰে ৰাজনীতি নকৰো 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো এতিয়া 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায় 830 টকাৰে অৰুণোদয় আৰম্ভ হৈছিলে আজি 1250 টকা আমি অৰুণোদয় দিওঁ চাবুৱাত 18,000 পৰিয়ালে অৰুণোদয় পাইছিলে আজি 33,709 গৰাকী মহিলাই অৰুণোদয় আঁচনি চাবুৱা লাহোৱালত লাভ কৰে কোনে কোনে অৰুণোদয় পায় হাত দাঙকচোন আচ্ছা কোনে কোনে নাই পোৱা হাত দাঙক যদি পৰিয়ালত কোনবাই পাই আছে হাতখন নামাই দিব কাৰণ অৰুণোদয়টো আমি পৰিয়াল হিচাপত দিওঁ একেবাৰে পৰিয়ালত কোনে অৰুণোদয় নোপোৱা আই মাতৃসকলে অলপ দেৰি হাতখন দাঙি থাকক মই যাতে এটা হিচাপ কৰিব পাৰো ঠিক আছে মোৰ হিচাপত আৰু 3,000 মহিলাক অৰুণোদয় দিব পাৰিলে চাবুৱাত সকলোৱে অৰুণোদয় পাই যাব হয় নে নহয় মই ঠিকে কৈছো নে হাতখিনি মই হিচাপ কৰি আছিলো এনেকে হিচাপ কৰি দিওঁ আৰু হৈ যায় পিছত মিলিও যায় যি নহওক যিসকলে অৰুণোদয় পাই আছে 33,709 গৰাকী নিযুত মইনা পাই আছে চাবুৱা লাহোৱালত 3,129 গৰাকী ছোৱালী ৰেচন কাৰ্ড পাই আছে 60,000 পৰিয়াল আৰু এটিকলি দুটিপাত আঁচনি পাব 32,676 গৰাকী মহিলা আৰু পুৰুষ কিমান পালে এতিয়া যিসকলে অৰুণোদয় পাই আছে 1 তাৰিখে মোক শুনি থাকিব মই আৰু উপহাৰ এটা আপোনালোকক দিব গৈ আছো লাগিব নে নালাগে কাক নালাগে হাত দাঙক বাইদেউহঁতক লাগিব নে নালাগে কোনবাটো নালাগে আছে কোনে কাক নালাগে ঠিক আছে এইবাৰ হাত দাঙক কাক লাগিব বাপৰে 1 তাৰিখে যিসকলে অৰুণোদয় পাই আছে তেওঁলোককো আৰু এটা নতুন উপহাৰ এটা মই ঘোষণা কৰিম আজি নকওঁ কি কৰিম 7 দিন আপোনালোকে ধৈৰ্য ধৰক হ'ব 1 তাৰিখে সবে শুনি থাকিব এতিয়া আপোনালোকে চাওক আমাৰ চৰকাৰে উদ্যমিতা দিলে অৰুণোদয় দিলে নিযুত মইনা দিলে ল'ৰা ছোৱালীক কলেজত পঢ়াৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰি দিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিলে এতিয়া আমি কি কৰিছো চাউলৰ লগতে 117 টকাত আমি আপোনালোকক 1 কেজি দালি 1 কেজি নিমখ আৰু 1 কেজি চেনি দিছো 117 টকা হলেও দোকানীক 120 টকাই দিব লাগে 3 টকাটো ঘূৰাই নিদিয়ে নে দিয়ে দিয়ে নে নিদিয়ে নিদিয়ে বুলি কোৱা সকলে হাত দাঙকচোন আৰু দিয়ে বুলি কোৱা সকলে হাত দাঙক 3 টকাটো ঘূৰাই দিয়ে দিয়ে
কিছুমানক নিদিয়ে, কিছুমানক দিয়ে। 1 জানুৱাৰীৰ পৰা 3 টকাটোৰ জামেলাও আমি মাৰি দিম। 100 টকা দিলে আপোনালোকে 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ পাই যাব। ভাল হ'বনে বেয়া হ'ব? এতিয়া চৰকাৰে দিয়া দালি, চাউল, নিমখ আপোনালোকে কিনিছেনে নাই? লাহেকৈ কৈ আছে, মই শুনা নাই নহয়। কিনিছেনে নাই? কোনে কোনে কিনিছে হাত দাঙকচোন। চবেই কিনিছে। দালিৰ কোৱালিটিটো ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? এতিয়া মই মাজে মাজে চিন্তা কৰি থাকো যে 1 জানুৱাৰীৰ পৰা আপোনালোকেতো 100 টকাতে 3টা বস্তু পাব। অহাবাৰ বিজেপি চৰকাৰ বনাই দিব, 100 টকাটো নোহোৱা কৰি দিম। ভাল হ'বনে বেয়া হ'ব? বিজেপিক ভোট দিবনে নাই? লাহেকৈ কৈছে নেকি? বিজেপিক ভোট দিবনে নিদিয়ে? বিজেপি মানে এজিপি বিজেপি আমি সব এক। আমাক ভোট দিবনে নিদিয়ে? দিব। আজি আপোনালোকে চাওক, 21ত এটা ভোট অৰুণোদয় পালো, ল'ৰা ছোৱালীয়ে চাকৰি পালে, ৰাস্তা ঘাট আজি নিৰ্মাণ হ'ল, অসমলৈ শান্তি ঘূৰি আহিলে, আমাৰ ল'ৰা ছোৱালীয়ে স্কুল কলেজত পঢ়িবলৈ সুবিধা পালে, আৰু আজি আমাৰ ৰাজ্যখন দুপত দুপে উন্নয়নৰ পথত আগবাঢ়িলে। মই বিশ্বাস কৰোঁ যে আমি যদি আমাৰ অসমখনক এনেকৈ যদি আৰু কেইটামান বছৰ আগুৱাই লৈ যাব পাৰোঁ, মানুহে নিজৰ সুৰক্ষাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নহ'ব। চাহ বাগিচাৰ মানুহক মাটি দিয়া, আজি মিছন বসুন্ধৰা, আজি আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম, 5 লাখ টকালৈকে চিকিৎসাৰ ব্যৱস্থা কৰা। আগত কোনো চৰকাৰে মানুহৰ জীৱনত ইমানকৈ কেতিয়াও প্ৰভাৱ পেলাব পৰা নাছিলে। আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে। আজি মানুহে বুজি পোৱা হৈছে যে চৰকাৰ মানে সঁচাকৈ আমাৰ লগত এটা আশ্ৰয় আছে। মই অসমত য'তে গৈছো, মহিলাসকলক মিটিঙৰ সময় দিছো 11টা। মহিলাসকল মিটিঙত আহিছে 5টা-6টা বজাতে। অকল চাবুৱাতে নহয়, কালি মই বজালিত গৈছিলো, তাৰ আগদিনাখন মই টিংখঙত আছিলো। প্ৰথমবাৰ মহিলাসকলে দেখা পাইছে যে চৰকাৰে আমাক সঁচাকৈ মৰম কৰে, সন্মান কৰে। চৰকাৰে আমাৰ লগত থিয় হৈ আছে, আৰু তাৰ কাৰণেই আজি লাখ লাখ মহিলা এই উদ্যমিতা আঁচনিৰ লগত জড়িত হৈছে। মই আহ্বান কৰিম, আজি 21,000 মহিলা যেতিয়া 25,000 টকা দিব আহিম, এগৰাকী মহিলাও কম হ'ব নালাগে। আকৌ যাতে আমি 21,000 মহিলাকে ইয়াত দেখা পাব পাৰো। চৰকাৰ ৰেডি আছে। এইবাৰ আমাক 3,200 কোটি টকা লাগিছে। অহাবাৰ আমাক 8,000 কোটি টকা লাগিব। যেনেকৈ নহওক মই টকা যোগাৰ কৰিম, কিন্তু
আই মাতৃসকলে নিজক সাজু কৰিব লাগিব যে মই 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলো এতিয়া মই 25,000 টকা পাবৰ কাৰণে নিজক উপযুক্ত কৰি গঢ়ি তুলিব পাৰিছো মোৰ বিশ্বাস যে চাবুৱা লাহোৱালৰ 21,000 মহিলাই 25,000 টকাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব আৰু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে 50,000 টকাও পাব পুনৰ এবাৰ মই আই মাতৃসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনালো নতুন বছৰ আহি আছে আপোনালোক সকলোকে 2026 চনৰ আগতীয়াকৈ অভিনন্দন জনালো মাঘ বিহু আহি আছে আপোনালোকক মাঘ বিহুৰো বহুত বহুত শুভকামনা জনালো আপোনালোকে জানে যে 21,000 মহিলাক ইয়াতে যদি আমি চেক দিব যাওঁ সময় বহুত লাগিব আৰু চেকখন যদি নিদিও বিনা চেকত যদি ঘৰত যায় ঘৰৰ মানুহজনে বহুত জুকাব হয় নে নহয় সেই কাৰণে আমি আপোনালোকক ধুনীয়াকৈ চেক কেখন বিতৰণ কৰি দিম গোটৰ সভাপতি কোন কোন আছে হাত ডাঙক গোটবিলাকৰ সভাপতিসকল বঢ়িয়া আমি ভিঅ বাইদেউসকলৰ হাতত চেকখিনি দি দিম গোটৰ সভাপতিসকলে নিজৰ স্থানৰ পৰা উঠি আহি চেকখিনি লৈ আহিব 10খন আৰু মেম্বাৰসকলৰ মাজত সদস্যসকলৰ মাজত বিতৰণ কৰি দিব 1 ঘণ্টাৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব আপোনালোকে শৃংখলা ৰক্ষা কৰি নিজৰ আসনত বহি থাকিব গোটৰ সভাপতিসকল উঠি যাব আৰু ঘূৰি আহি আপোনালোকক চেক বিতৰণ কৰিব যোনে যোনে চেক পাব আপোনালোকে নিজৰ ঘৰলৈ উভতি যাব পুনৰ এবাৰ সকলোকে মই আকৌ এবাৰ নমস্কাৰ জনালো আকৌ আপোনালোকক লগ পাম এনেকৈ আপোনালোকে আশীৰ্বাদ কৰি থাকিব আপোনালোকৰ কাৰণে যাতে আমি এনেকৈ আৰু বহুত নতুন নতুন কাম কৰি যাব পাৰো বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বহুমূলীয়া বক্তব্যৰ বাবে আমি